নমস্কাৰ ইণ্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো জাতীয় দল সংগঠনৰ মিয়া খেদা অভিযান ভুৱা হিমন্ত বিশ্ব শৰ্মাক ২৬ত মুখ্যমন্ত্ৰী বনাবলৈহে জাতীয় সংগঠনে ঠিকাদাৰ দৰে কাম কৰিছে নেকি এই প্ৰশ্ন কৰা হৈছে কোন এইবিলাক সংগঠনৰ নেতা ওলাইছে হে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া আকাশ দলে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যত যেনেদৰে এতিয়া উচ্ছেদ অভিযান চলি আছে যেনেদৰে বিদেশী বহিষ্কাৰ কৰাৰ প্ৰসংগ উত্থাপন হৈ আছে ঠায়ে ঠায়ে বিয়াৰ ওপৰত মুছলমানৰ ওপৰত অত্যাচাৰ হোৱা বুলি অভিযোগ উত্থাপন হৈ আছে সেইখিনি সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে ডাঙৰ মন্তব্য কৰিছে আকাশ দলে আৰু আকাশ দলে মন্তব্য কৰিছে যে উজনিত দল সংগঠনে যি ধৰণে মিয়া খেদা অভিযান চলাইছে সেয়া সম্পূৰ্ণ ভুৱা মুখ্যমন্ত্ৰীগৰাকীক ২৬ত হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী বনাবলৈ জাতীয় দল সংগঠনে ঠিকা লৈ থৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সমান্তৰালভাৱে কোন জাতীয় দল সংগঠনৰ নেতা ওলাইছে হে এনেদৰে কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো এওঁৰা ডাঙৰ খবৰ জনাইছো জাতীয় দল সংগঠনৰ মিয়া খেদা অভিযান ভুৱা হিমন্ত বিশ্ব শৰ্মাক ২৬ত মুখ্যমন্ত্ৰী বনাবলৈ ঠিকা লৈ থৈছে নেকি জাতীয় দল সংগঠনে কোন এইবিলাক সংগঠনৰ নেতা ওলাইছে হে এনেদৰে কটাক্ষ কৰা হৈছে দি ভোটাৰক নাগৰিকত্ব দিবলৈ লোৱাক লৈ কোনেও মাত নিদিয়ে চেলটেপ মাৰি থৈছে নেকি মুখত আকাশ দলে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে যুৱ নেতা আকাশ দলে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰুদ্ধে সমান্তৰালভাৱে উজনিত যে দল সংগঠনে মিয়া খেদা অভিযান অব্যাহত ৰাখিছে তাৰ মাজতেই এতিয়া আকাশ দলে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে উজনিত জাতীয় দল সংগঠনে এনেদৰে ভুৱাকৈ মিয়া খেদা অভিযান চলাইছে মিয়াক এঠাইৰ পৰা উচ্ছেদ কৰি অইন ঠাইত দেখিবলৈ পোৱা গৈছে মাটি দি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ওলাইছে এই চৰকাৰখনে সমান্তৰালভাৱে দি ভোটাৰৰ প্ৰসংগৰে দি ভোটাৰৰ তালিকাত থকা লোকসকলক ভোটাধিকাৰ প্ৰদান কৰিব বিচাৰিছে নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে এই চৰকাৰখনে গতিকে যি বিদেশী বহিষ্কাৰৰ কথা কোৱা হৈছে সেয়া সম্পূৰ্ণ ভুৱা তেওঁলোকে বিদেশীক এইবাৰ নাগৰিকত্ব প্ৰদান কৰিবলৈহে ওলাইছে কোন এইবিলাক সংগঠনৰ নেতা দি ভোটাৰক নাগৰিকত্ব দিবলৈ লোৱাক লৈ কোনো সংগঠনে কিয় মাত নামাতে সংগঠনে নিজৰ মুখত চেলটেপ মাৰি থৈছে নেকি জাতীয় দল সংগঠনৰ মিয়া খেদা অভিযান ভুৱা বুলি অভিযোগ কৰিছে হিমন্ত বিশ্ব শৰ্মাক ২৬ত মুখ্যমন্ত্ৰী বনাবলৈ ঠিকা লৈ থৈছে নেকি জাতীয় দল সংগঠনে এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যুৱ নেতা আকাশ দলে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে উল্লেখ কৰিছে যে দি ভোটাৰৰ প্ৰসংগত কোনো দল সংগঠনে মাত নামাতে যিদৰে তেওঁলোকে বিদেশী বহিষ্কাৰ কৰিবলৈ ওলাইছে সেয়া চৰকাৰৰ দায়িত্ব নে সংগঠনৰ দায়িত্ব গৃহ বিভাগৰহে দায়িত্ব আছে এইদৰে বিদেশী খেদাৰ দায়িত্ব গতিকে গৃহ বিভাগ বা চৰকাৰ প্ৰশাসনে বিদেশী খেদিবলৈ নাযায় আৰু দল সংগঠনে বিদেশী খেদিবলৈ যায় বিদেশী খেদাৰ দায়িত্ব দল সংগঠনৰ নহয় বিদেশী খেদাৰ দায়িত্ব চৰকাৰে নিজে বিদেশী খেদিবলৈ নাযায় আৰু এনেদৰে দল সংগঠনক লগাই দিছে বিদেশী খেদিবলৈ ২৬ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাবলৈ ঠিকা লৈ থৈছে নেকি দল সংগঠনে এনেদৰে ডাঙৰ মন্তব্য কৰিছে যুৱ নেতা আকাশ দলে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে তেওঁ প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ২৬ত পুনৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ একাংশ দল সংগঠনে এনেদৰে কাম কৰিছে নেকি ঠিকা লৈ থৈছে নেকি প্ৰশ্ন উত্থাপন কৰিছে দি ভোটাৰৰ প্ৰসংগত কিয় দল সংগঠনে মাত নামাতে মুখত চেলটেপ মাৰি থৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে এফালে উচ্ছেদ চলাইছে আৰু আনফালে দি ভোটাৰৰ প্ৰসংগৰে দি ভোটাৰ সন্দৰ্ভত ডাঙৰ নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে আৰু চৰকাৰৰ তৰফৰ পৰা মুছলমানসকলক বাদ দি অন্যান্য ধৰ্মৰ দি ভোটাৰক নাগৰিকত্ব প্ৰদানৰ দিশে যুঁজা চলাইছে চৰকাৰখনে এই ক্ষেত্ৰত চৰকাৰে বিদেশীক নাগৰিকত্ব দিব বিচাৰিছে গতিকে চৰকাৰৰ যি বিদেশী খেদাৰ আন্দোলন বিদেশী খেদাৰ অভিযান সেয়া সম্পূৰ্ণ ভুৱা বুলি মন্তব্য প্ৰকাশ কৰিছে চৰকাৰে কেৱল ২৬ৰ নিৰ্বাচনত জয়ী হ'বলৈ
এনে ধৰণৰ কাম কৰিছে, এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে বা এনে ধৰণৰ অভিযান চলাইছে বুলি উল্লেখ কৰিছে আকাশ দলে। সমান্তৰালভাৱে ডি ভোটাৰৰ প্ৰসংগত কিয় দল সংগঠনে মাত নামাতে, দল সংগঠনে মুখত চেলো টেপ মাৰি থৈছে নেকি বুলিও প্ৰশ্ন কৰিছে আকাশ দলে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে আকাশ দলে মন্তব্য কৰিছে যে বিদেশী খেদাৰ দায়িত্ব, বিদেশী চিনাক্ত কৰাৰ দায়িত্ব প্ৰশাসন তথা চৰকাৰৰ। দল সংগঠনে কিয় এনেদৰে আগভাগ লৈছে বিদেশী খেদাত, বিদেশী খেদিবলৈ দল সংগঠনে কিয় ওলাই আহিছে, কোন হে সেইসকল নেতা জাতীয় দল সংগঠনৰ এনেদৰে কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আকাশ দলে। মুহূৰ্তত আকাশ দলেৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। ক'ত ধৰিবলৈ ক'ত ধৰি আছে কেঁচুৱা জাতীয়তাবাদ মানে সেইসকল লোকক কৈছোঁ যিবিলাকে এই সৰু সৰু মানুহৰ ওপৰত দাদাগিৰিটো চলাইছে। এতিয়া ডাঙৰ যিবিলাক পুঁজিপতি কৰ্পৰেট হাউচৰ বিৰুদ্ধে এটা শব্দই ক'ব নোৱাৰে তেওঁলোকে। আজি তিনিচুকীয়া জিলাত কাৰ দখলত আছে? তিনিচুকীয়া জিলাখনৰ এই টাউনখনত তিনিচুকীয়া জিলাৰ টাউনখন কাৰ হাতত আছে? এতিয়া কাৰ হাতত আছে? মিয়াৰ হাতত আছে নে কাৰ হাতত আছে? আপোনালোকে নিজে নিজক সোধক। আজি অসমৰ গোটেইকেইটা টাউন কাৰ হাতত আছে? কাৰ পৰা আমাৰ লোকচান হৈছে সেই কথাটো চাওক। মিয়াৰ পৰা লোকচান হৈছে বুলি যে কৈ আছোঁ আমি, কেৱল মিয়াৰ পৰা হৈছেনে? মিয়াক গালি পাৰি আছোঁ, সেই ইফালে যে শক্তিশালী হৈ গৈ আছে তেওঁলোকে প্ৰতিদিনে যে মাটি গোটাই আছে। আপোনালোকে কেনেকৈ লোকচান কৰি আছে অসমৰ, গম পাইছে নাই? এতিয়া আদানী আম্বানীক মাটি হাজাৰ বিঘা পৰ্যন্ত যে তুলি দিয়া হৈছে, প্ৰায় 50,000 বিঘা, সেইটোত যে এজনে যে ক'ব নোৱাৰিলে সেইটোতে প্ৰমাণ হৈ গ'ল যে এইবিলাক ভুৱা। আজি প্ৰমাণ হৈ গৈছে চবফালে। আজি ইয়াত প্ৰতিবাদ কৰি আছে 1203টা পৰিয়াল খিলঞ্জীয়া, মানে এটাই এইটোক লৈ কথা ক'ব নোৱাৰে। এতিয়া খিলঞ্জীয়া মানে চৰকাৰখনৰ উচ্ছেদক যে সমৰ্থন কৰি আছে। আপোনালোকৰ সেই উচ্ছেদ অভিযানটো আমি দেখিলোঁ। 10 কিলোমিটাৰ দূৰলৈ তেওঁলোকে উচ্ছেদ কৰি মানুহবিলাকক বিদেশী বুলি কয়, 10 কিলোমিটাৰ দূৰত আপোনাৰ সংস্থাপন কৰে। চাপৰ বিলাচীপাত সেই প্ৰমাণ, গৰুখুটিত তাৰ প্ৰমাণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সেইটো আপোনালোকে নিশ্চয় দেখা পায়। গুৱাহাটীৰ পৰা গ'লে লেফ্ট চাইডে থকা মানুহবিলাক ৰাইট চাইডে লৈ আহিলে, সেয়াই বিদেশী খেদা আন্দোলন, বাংলাদেশী বুলি কৈছিলে। সেইকাৰণে কথাবিলাক ক'বলগীয়া হৈছে। গতিকে এনেকুৱা ভুৱা নাটক বন্ধ কৰক। অসমৰ ক্ষতি কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলে? অসমক ক্ষতি কৰি আছে তেওঁলোকে, অসমক ক্ষতি কৰি আছে। মিছাকে এটা প্ৰপাগাণ্ডা কৰি হিমন্ত বিশ্ব শৰ্মাক মানে 26ত জিকাবলৈ ঠিকা লৈছে নেকি আপোনালোকে? ঠিকা লৈছে, ঠিকাদাৰ মানে। এনেকুৱা নচলিব, সেই কথাত স্পষ্ট কৰি দিছোঁ। আমি বিদেশী খেদিম বুলি কৈছোঁ, আমি বিদেশী খেদিম বুলি কৈছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে কৈছে আমি নাটক কৰিম। নাটক কৰিবলৈ দিম নেকি? আমি নিদিওঁ, সেই কথাটো স্পষ্ট। সেইকাৰণে এতিয়া অসমৰ ৰাইজে লাহে লাহে বুজি উঠিছে কোন এইবিলাক সংগঠনৰ নেতা ওলাইছে। হে বিদেশী এনেকৈ খেদে নেকি? বিদেশী স্বদেশী চিনাক্ত হ'ব NRCৰ জৰিয়তে। আপুনি কৈ দিলে কোনোবা বিদেশী হৈ যাব নেকি? সেই নাটক নহ'ব। আমি কৈছোঁ আমি বিদেশী খেদিম। 1971 চনৰ 25 মাৰ্চৰ পৰা যিবিলাক মানুহ ইয়াত আহিছে অসমত, গোটেইবিলাক যাব লাগিব, সেই কথা আমি কৈছোঁ। তেওঁলোকে বিদেশী খেদাৰ নাটক কৰিব, তাৰপাছত বিদেশী যে স্বদেশী কৰিলে তাক লৈ যে চেলোটেপ মাৰি থ'ব, তাৰ বিৰুদ্ধে যে এটা শব্দ ক'ব নোৱাৰে। সেইবিলাক ভুৱা জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে সকলো ৰাইজ আচলতে ঐক্যবদ্ধ হ'ব লাগে। তেওঁলোকৰ কথাত কোনো শুনিব নালাগে। এই মানুহবিলাকৰ কথা শুনিলে অসম জহন্নামে যাব, সেই কথাটো স্পষ্ট। আৰু যিবিলাক মিয়া মুছলমান দেখিলে যে সন্দেহযুক্ত বুলি কয়, আপুনি কি জাতীয়তাবাদী নেতা নিজকে যে কৈ আছে? আপুনি কি ভূপেন হাজৰিকাতকৈ ডাঙৰ জাতীয়তাবাদী নেতা? আপুনি জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ কি ডাঙৰ জাতীয়তাবাদী নেতা ওলাইছে? আপুনি মানে আমাৰ যিবিলাক স্বনামধন্য ব্যক্তি, যিবিলাক আচলতে অসমৰ গোটেই অসমখনৰ আচলতে যিবিলাক হিৰো বুলি ক'ব লাগিব, অসমৰ নায়ক, অসমখন গঢ়া যিবিলাক মানুহ, আজি ভূপেন হাজৰিকা, আজি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আজি অম্বিকাগিৰি ৰায়চৌধুৰী, আজি হোমেন বৰগোহাঁই ছাৰলৈকে এওঁলোকৰ বিৰুদ্ধে কাম কৰি আছে এইবিলাকে। মৈমন সিঙে যিবিলাক মুছলমান তেওঁলোকক কৈছে ন অসমীয়া কোনে, এইকেইটা ক'ৰ পৰা আহিছে, তেওঁলোকৰ কোনে নাম জানে এইবিলাক মানুহৰ? আজি আপোনাক মই কৈছোঁ যে অসমৰ যিমান আচলতে অসমৰ কাৰণে কাম কৰা মানুহ, স্বনামধন্য ব্যক্তিসকলৰ কথা কৈছোঁ মই। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায়চৌধুৰী, ভূপেন হাজৰিকা, আজি আপোনাৰ এই কাৰ কথা কৈছিলোঁ মই, হোমেন বৰগোহাঁই ছাৰ, আজি ইভেন আজি জীয়াই থকা মানুহৰ কথা ক'লে তেওঁলোকে কাৰোবাৰ এজেণ্ট বুলি কৈ দিব। আজি আপোনাৰ নিশ্চয় জানে, আমি হীৰেণ গোহাঁইৰ কথাটো বাৰু নকওঁ, ওৱান চাইড কৰি আমি যদি ডিব্ৰুগড়লৈ গৈ যদি আমি নগেন শইকীয়া ছাৰৰ কথাটো যদি কৈ দিওঁ, তেওঁলোকতকৈ ওপৰত আপোনালোকে চিন্তা কৰে অসমৰ কাৰণে। এতিয়া 100 বছৰ আগতে অহা মানুহবিলাকক দেখিলে কাৰণে কেনেকুৱা ফটুৱা কামবিলাক কৰি আছে। বিদেশী এনেকৈ আপুনি খেদিব নোৱাৰে। আপুনি বিদেশীক খেদিব, এনেকৈ বিদেশী খেদিব, এইটো কোনেও আচলতে এগ্ৰী নকৰে, সংবিধানে এগ্ৰী নকৰে। সেইকাৰণে আপোনাৰ এই বিদেশী খেদা আন্দোলনটো চৰকাৰে কিয় নকৰে? মানে সেইটো লিগেল নহয়, সেইকাৰণে তেওঁলোকে নকৰে। ইলিগেল এটা বিদেশী খেদা আন্দোলন চলিছে, সেই আন্দোলনৰ পৰা সকলো ৰাইজক সাৱধান হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গতিকে ক'ত ধৰিবলৈ ক'ত ধৰি আছে কেঁচুৱা জাতীয়তাবাদ মানে সেইসকল লোকক কৈছোঁ যিবিলাকে এই সৰু সৰু মানুহৰ ওপৰত দাদাগিৰিটো চলাইছে। এতিয়া ডাঙৰ যিবিলাক পুঁজিপতি কৰ্পৰেট হাউচৰ বিৰুদ্ধে এটা শব্দই ক'ব নোৱাৰে তেওঁলোকে। আজি তিনিচুকীয়া জিলাত কাৰ দখলত আছে? তিনিচুকীয়া জিলাখনৰ এই টাউনখনত তিনিচুকীয়া জিলাৰ টাউনখন কাৰ হাতত আছে? এতিয়া কাৰ হাতত আছে? মিয়াৰ হাতত আছে নে কাৰ হাতত আছে? আপোনালোকে নিজে নিজক সোধক।
আজি অসমৰ গোটেইকেইটা টাউন কাৰ হাতত আছে, কাৰ পৰা আমাৰ লোকচান হৈছে সেই কথাটো চাওক। মিয়াৰ পৰা লোকচান হৈছে বুলি যে কৈ আছোঁ আমি, কেৱল মিয়াৰ পৰা হৈছেনে? মিয়াক গালি পাৰি আছোঁ, সেই ইফালে যে শক্তিশালী হৈ গৈ আছে তেওঁলোকে প্ৰতিদিনে যে মাটি গোটাই আছে। আপোনালোকে কেনেকৈ লোকচান কৰি আছে অসমৰ, গম পাইছে নাই? এতিয়া আদানী আম্বানীক মাটি 1000 বিঘা পৰ্যন্ত যে তুলি দিয়া হৈছে, প্ৰায় 50,000 বিঘা, সেইটোত যে এজনে যে ক'ব নোৱাৰিলে সেইটোতে প্ৰমাণ হৈ গ'ল যে এইবিলাক ভুৱা। আজি প্ৰমাণ হৈ গৈছে চবফালে। আজি ইয়াত প্ৰতিবাদ কৰি আছে 1203টা পৰিয়াল, খিলঞ্জীয়া মানে এটাই এইটোক লৈ কথা ক'ব নোৱাৰে। এতিয়া খিলঞ্জীয়া মানে চৰকাৰখনৰ উচ্ছেদক যে সমৰ্থন কৰি আছে, আপোনালোকৰ সেই উচ্ছেদ অভিযানটো আমি দেখিলোঁ। 10 কিলোমিটাৰ দূৰলৈ তেওঁলোকে উচ্ছেদ কৰি মানুহবিলাকক বিদেশী বুলি কয়, 10 কিলোমিটাৰ দূৰত আপোনাৰ সংস্থাপন কৰে। চাপৰ বিলাচীপাত সেই প্ৰমাণ, গৰুখুটিত তাৰ প্ৰমাণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সেইটো আপোনালোকে নিশ্চয় দেখা পায়। গুৱাহাটীৰ পৰা গ'লে লেফ্ট চাইডে থকা মানুহবিলাক ৰাইট চাইডে লৈ আহিলে, সেয়াই বিদেশী খেদা আন্দোলন, বাংলাদেশী বুলি কৈছিলে, সেইকাৰণে কথাবিলাক ক'বলগীয়া হৈছে। গতিকে এনেকুৱা ভুৱা নাটক বন্ধ কৰক। অসমৰ ক্ষতি কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলে? অসমক ক্ষতি কৰি আছে তেওঁলোকে, অসমক ক্ষতি কৰি আছে। মিছাকে এটা প্ৰপাগাণ্ডা কৰি হিমন্ত বিশ্ব শৰ্মাক মানে 26ত জিকাবলৈ ঠিকা লৈছে নেকি আপোনালোকে? ঠিকা লৈছে, ঠিকাদাৰ মানে। এনেকুৱা নচলিব, সেই কথাত স্পষ্ট কৰি দিছোঁ। আমি বিদেশী খেদিম বুলি কৈছোঁ, আমি বিদেশী খেদিম বুলি কৈছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে কৈছে আমি নাটক কৰিম, নাটক কৰিবলৈ দিম নেকি? আমি নিদিওঁ, সেই কথাটো স্পষ্ট। সেইকাৰণে এতিয়া অসমৰ ৰাইজে লাহে লাহে বুজি উঠিছে কোন এইবিলাক সংগঠনৰ নেতা ওলাইছে। হে বিদেশী এনেকৈ খেদে নেকি? বিদেশী স্বদেশী চিনাক্ত হ'ব NRCৰ জৰিয়তে। আপুনি কৈ দিলে কোনোবা বিদেশী হৈ যাব নেকি? সেই নাটক নহ'ব। আমি কৈছোঁ আমি বিদেশী খেদিম। 1971 চনৰ 25 মাৰ্চৰ পৰা যিবিলাক মানুহ ইয়াত আহিছে অসমত, গোটেইবিলাক যাব লাগিব, সেই কথা আমি কৈছোঁ। তেওঁলোকে বিদেশী খেদাৰ নাটক কৰিব, তাৰপাছত বিদেশী যে স্বদেশী কৰিলে তাক লৈ যে চেলতে মাৰি থ'ব, তাৰ বিৰুদ্ধে যে এটা শব্দ ক'ব নোৱাৰে। সেইবিলাক ভুৱা জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে সকলো ৰাইজ আচলতে ঐক্যবদ্ধ হ'ব লাগে। তেওঁলোকৰ কথাত কোনো শুনিব নালাগে। এই মানুহবিলাকৰ কথা শুনিলে অসম জহন্নামে যাব, সেই কথাটো স্পষ্ট। আৰু যিবিলাক মিয়া মুছলমান দেখিলে যে সন্দেহযুক্ত বুলি কয়, আপুনি কি জাতীয়তাবাদী নেতা নিজকে যে কৈ আছে? আপুনি কি ভূপেন হাজৰিকাতকৈ ডাঙৰ জাতীয়তাবাদী নেতা? আপুনি জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ কি ডাঙৰ জাতীয়তাবাদী নেতা ওলাইছে? আপুনি মানে আমাৰ যিবিলাক স্বনামধন্য ব্যক্তি, যিবিলাক আচলতে অসমৰ গোটেই অসমখনৰ আচলতে যিবিলাক হিৰ' বুলি ক'ব লাগিব, অসমৰ নায়ক, অসমখন গঢ়া যিবিলাক মানুহ, আজি ভূপেন হাজৰিকা, আজি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আজি অম্বিকাগিৰি ৰায়চৌধুৰী, আজি হোমেন বৰগোহাঁই ছাৰলৈকে এওঁলোকৰ বিৰুদ্ধে কাম কৰি আছে এইবিলাকে। মৈমন সিঙে যিবিলাক মুছলমান তেওঁলোকক কৈছে ন অসমীয়া কোনে, এইকেইটা ক'ৰ পৰা আহিছে, তেওঁলোকৰ কোনে নাম জানে এইবিলাক মানুহৰ? আজি আপোনাক মই কৈছোঁ যে অসমৰ যিমান আচলতে অসমৰ কাৰণে কাম কৰা মানুহ, স্বনামধন্য ব্যক্তিসকলৰ কথা কৈছোঁ মই। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায়চৌধুৰী, ভূপেন হাজৰিকা, আজি আপোনাৰ কাৰ কথা কৈছিলোঁ মই, হোমেন বৰগোহাঁই ছাৰ, আজি ইভেন আজি জীয়াই থকা মানুহৰ কথা ক'লে তেওঁলোকে কাৰোবাৰ এজেণ্ট বুলি কৈ দিব। আজি আপোনাৰ